আৰম্ভ হৈছে 11 বছৰ বন্ধ আছিলে নতুনকৈ আৰম্ভ হৈছে সেই বন্ধ কৰিব লাগে চৰকাৰক এই আহ্বান জনাইছো যে আমাক ৰাইজখিনিক যাতে সুৰক্ষা দিয়ে আৰু খনন কাৰ্য বন্ধ কৰে এই খনন কাৰ্য বন্ধ হ'ব লাগে নহলে আমাৰ জংগী আন্দোলন হ'ব তেওঁলোকে আমি মহিলাখিনিয়ে আজি একগোটীয়া ওলাইছো এই খনন কাৰ্য আকৌ কিয় আৰম্ভ কৰিলে এইটো প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত তেওঁলোকে দাঙি ধৰিব লাগে কি কাৰণ খনন কাৰ্য আৰম্ভ কৰিছে যেটো গামাৰীগুৰিত আমাৰ খনন কাৰ্য চলি আছে এটি অতি সোনকালে বন্ধ কৰিব লাগে নহলে ইয়াত জংগী আন্দোলন হ'ব আমি ৰাইজ ওলাই আহিছো আকৌ আহিম এটা চৰকাৰৰ হাত আছে আমি মানে এই খনন কাৰ্য বোলে 2 দিন সময় লাগিব আমি বুজি পালো 2 দিন আমি সময় ললো 2 দিনৰ পাছত আকৌ কিয় এইটো খনন কাৰ্য আৰম্ভ কৰিলে তেওঁলোকৰ কি প্ৰতাৰণা নেকি আমাৰ ৰাইজৰ ওপৰত অৱধনা আঞ্চলিক ছাত্ৰ সন্থা আৰু অৱধনা শাখা সাহিত্য সভাৰ উদ্যোগত আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰ যাবলৈ ওলাইছিলোঁ এই ক্ষেত্ৰত আমাক প্ৰশাসনে বাধা দিছে আমাৰ মহিলাখিনি আগবাঢ়ি আহিছে তেওঁলোকে যাৱাৰ কাৰণে এটা যোজনা চলাইছিল প্ৰশাসনে এনেকুৱাকৈ আমাক বাধা দিছে আমাৰ প্ৰতিবাদ আমাক সাব্যস্ত কৰিব নিদিলে যদিও আমি এই ৰাস্তাতে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কথা হ'ল কি আমাৰ এই অঞ্চলত 2011-12 চনৰ পৰাই এটা ধুনীয়া পৰিৱেশ হৈ আছিল সেই সময়ৰ জিলা উপায়ুক্তই এতিয়া 144 দি কুঁৱৰী মহল কমপ্লিট বন্ধ কৰি দিছিল কিন্তু আজি এই কেইমাহমান ধৰি যিটো এটা খনন কাৰ্য চলি আছে এই খনন কাৰ্যৰ জৰিয়তে আমাৰ শিক্ষা অনুষ্ঠান স্বাস্থ্য কেন্দ্ৰ এটা বেয়া পৰিৱেশ এটা সৃষ্টি হৈ আছে আৰু এই খনন কাৰ্যৰ মই স্থানীয় বিধায়কৰ লগতে প্ৰাক্তন বিধায়ক বৰ্তমানৰ মন্ত্ৰী দিল্লী দিছপুৰ কোকৰাঝাৰ আটাইকে মই অনুৰোধ কৰিছোঁ এটা শুৱলা ভাষাৰে খুব সহজ সৰল ভাষাৰে কৈছোঁ কিন্তু ইয়াৰ পিছত হয়তো আমি শান্তি নাথাকিম যেনেকৈ ৰাইজ ওলাই আহিছে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ এটা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত